বৰ্তমান অসমৰ বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। মানৱ জীৱনৰ লগতে জীৱ-জন্তুৱেও হাহাকাৰ ভুগিছে। সকলোৱে ওখ ঠাইত আশ্ৰয় লোৱাৰ চেষ্টা কৰিছে। তেনে সময়তে বানাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা মৰম লগা হাতী পোৱালিক লৈ কালি সন্ধিয়াৰ পৰা নিশা পৰ্যন্ত তেজপুৰৰ দ পৰ্বতীয়া অঞ্চলত ৰাইজৰ মাজত যথেষ্ট কৌতূহলৰ সৃষ্টি কৰিছে। মাকৰ পৰা বিচ্ছিন্ন হৈ পৰা অতি মৰম লগা হাতী পোৱালিটোৱে কাৰোবাৰ বাৰীত সোমাই খাদ্য গ্ৰহণ কৰাৰ লগতে কাৰোবাৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি আকৌ পানী খাবলৈ চেষ্টা কৰা দেখা গৈছে। গৃহস্থই কোনো ভয় শংকাৰ কথা নেভাবি পানী খাইহে যাবলৈ দিয়ে হাতীটো। এইদৰে মাকৰ পৰা বিচ্ছিন্ন হৈ পৰা হাতী পোৱালিটো তেজপুৰৰ বন্যপ্ৰাণী প্ৰেমী তথা সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে নিশা মাকৰ কাষলৈ চপাবলৈ আপ্ৰাণ চেষ্টা কৰা পৰিলক্ষিত হয়। আগে আগে হাতী পোৱালি আৰু পিছে পিছে সৌৰভ বৰকটকীয়ে অৱস্থান কৰি সুৰক্ষাৰ বাবে যৎ পৰোনাস্তি চেষ্টা কৰি অৱশেষত কিছু দূৰত অৱস্থান কৰি থকা মাকৰ কাষ চপাবলৈ সক্ষম হয়। আমি এই পৰিস্থিতিত তেজপুৰৰ বন্যপ্ৰাণী প্ৰেমী তথা সৰ্পবান্ধৱ সৌৰভ বৰকটকীক ধন্যবাদ দিব লাগিব। তেওঁ ভয় শংকা নকৰাকৈয়ে নিজৰ প্ৰচেষ্টাৰে হাতী পোৱালিটোক গন্তব্যস্থানত বাট দেখাবলৈ সক্ষম হয়। হাতী পোৱালি এটা আহি আজি সন্ধিয়াৰ পৰা আমাৰ ঘৰত এনেকৈ ইফালে সিফালে কৰি আছে। তাৰপিছত আৰু মইতো ইমান নাছিলোঁ বাৰু, মই ডিউটিৰ পৰা আহি পেলাই গম পাইছোঁ। হাতী পোৱালিটো এবাৰ আপোনাৰ চোতাললৈকে আহি গৈছে, আহি পেলাই মোৰ স্কুটাৰখনো খুন্দা মাৰি দিলে। তাৰপিছত আমি অলপ বিবুধিত পৰি পেলাই বাবলুদাক মাতিলোঁ, আমাৰ বাবলুদা সৌৰভ বৰকটকী সৰ্প সম্ৰাট, তেখেতক মাতি আমি হাতী পোৱালিটোৰ বিষয়ে ক'লোঁ কথাখিনি। বাবলুদাই খুব এক্টিভভাৱে গোটেই বস্তুটো হেণ্ডেল কৰি হাতী পোৱালিটো ঘৰৰ পৰা উলিয়াই নি পেলাই আপোনাৰ মাকৰ পৰা বিচ্ছিন্ন হোৱা দেই পোৱালিটো, মাক ক'ৰবাত পোৱালি ক'ৰবাত এনেকুৱা হৈ আছিলে। বাবলুৱে খুব কষ্টৰে এক্টিভ হৈ আপোনাৰ হাতী পোৱালিটো মাকৰ ওচৰলৈকে লগাই দিয়া বুলি গম পাইছোঁ আৰু এই মুহূৰ্তত দেই। এতিয়া আপোনাৰ ৰাতি খুব সম্ভৱ কেইটা বাজিছে বাৰু? 10:30 বাজিলে। 11টাই বাজিলে। বহুত বহুত ধন্যবাদ বাবলুদা সৌৰভ বৰকটকী, আৰু লগত আৰু এজন ভাইটি আছে। বহুত বহুত ধন্যবাদ, আপোনালোকে ইমান ধুনীয়া কাম কৰি আছে। মোৰ দেউতাটো ৰাস্তাই ৰাস্তাই দৌৰি আছে। বেচাৰাটো মাকৰ পৰা বিচ্ছেদ হৈছে, বৰ দুখ লগা ৰাস্তাই ৰাস্তাই। যিহেতু দ পৰ্বতীয়া গোন্ধা দলং, এইখিনিতে হয়তো মাক আছে। ৰ'ব আগ নাবাঢ়িব, এইখিনিতে মাকজনী আছে বোলে। নিউজ ডেস্ক ৰিপৰ্ট NDS নিউজ।